নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ঘিলামৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ 83 সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন হৈ যায় নিউজ নাৰেক ৰিপৰ্ট ঘিলামৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ 83 সংখ্যক বাৰ্ষিক অধিৱেশনখনি সম্পন্ন হৈ যায় উল্লেখযোগ্য যে 6 আৰু 7 জানুৱাৰীত ঘিলামৰা মিলন নগৰত অৱস্থিত শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰ আৰু আঞ্চলিক নামঘৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ 83 সংখ্যক বাৰ্ষিক অধিৱেশনখনি সফলভাৱে সামৰণি পৰে 83 সংখ্যক বাৰ্ষিক অধিৱেশনখনিৰ অন্তিম দিনা অনুষ্ঠিত হয় ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰজনী বৰুৱাই উন্মোচন কৰে গুণনিধি নামাকৰণেৰে এখনি স্মৃতি গ্ৰন্থ প্ৰথমতে মই সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা সভাৰ 83 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে তাত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ দায়িত্ব আমাৰ হাতত অৰ্পণ কৰা হ'ল শ্ৰীযুত উৎপল ফুকন ডাঙৰীয়া সম্পাদক আৰু মই দীপামণি হাজৰিকা মোৰ মানৱজ্যোতি হাজৰিকা বিসহ সম্পাদক হিচাপে আলোচনী গুণনিধি আজি উন্মোচন কৰা হৈছে আৰু আলোচনীখন উন্মোচন কৰিছে ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষক জনপ্ৰিয় গল্পকাৰ ৰজনী বৰুৱা বাপজনী আমাৰ স্মৃতি গ্ৰন্থখনত আমি নতুন আৰু পুৰণিৰ সংমিশ্ৰণেৰে কিছু চিন্তাধাৰা আগবঢ়াইছোঁ আমি শংকৰী যি সাহিত্য সেই সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত আমি বিজ্ঞানসন্মত আৰু ৰূপান্তৰৰ কেনেকৈ বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰি এই সম্পৰ্কেও চিন্তাধাৰা আমি ৰাখিছোঁ আৰু ৰাখি এই সম্পৰ্কেও আমি আশা ৰাখিছোঁ এই গুণনিধিয়ে নতুন প্ৰজন্মক শংকৰী আদৰ্শৰ প্ৰতি আকৰ্ষিত কৰিব ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।